Hi guys, welcome to my channel Assam Gaming Farooq ji. Video ta apnalok dekham Tonkeshwar par mohtu kene ase jujor pisot aru ei bosor character logot jaisile aru keikhon jujile keikhon jikile keikhon harile so সম্পূর্ণ details apnalok eitu video dekham so apnalok skip nokori pele সম্পূর্ণ video ro sab চাওক গাইজ টংকেশ্বৰ পৰা চৰাইবাসী মহটো চাওক আপোনালোকে দেখাবলৈ আহিছোঁ এবাৰ কেইখন যুঁজা হ'ল দাদা তিনিখনমান ন পিছত মানে কাৰ কাৰ লগত যুঁজাইছিলে অঁ বাবুজন দিছিলোঁ বাবুজন নাপালোঁ আহিত দিছিলোঁ বেচাপতি নিছিলোঁ বেচাপতি অঘৰ হাজৰিকাৰ নহয় কি নাম জাকিৰ লগত দিছিলে ন জাকিৰ লগততো মাথাই পাতা মানে সেইটো মাথা পাতা নাছিলে অঁ আৰু আলি সিঙৰ লগত কিমান যুঁজিছিলে কিমান সময় 4 মিনিটমান মাজৰে সোমাই ভাঙি দিলে অঁ তাৰপিছত তো আৰু যুঁজ হোৱাই নাই চাওক গাইজ তিনিখন যুঁজত লৈ গৈছিলে তিনিখন যুঁজত লৈ যোৱাৰ পিছত মানে দুখন মানে যুঁজিছিলে এখনত মানে সেই মহটো জাকিৰৰ লগত লগাইছিলে মাথাই পাতা নাছিলে আৰু এখন মানে লগাইছিলে এয়া আলি সিঙৰ লগত মিকিগত আলি সিঙৰ মহটোৰ পিছত মানে অলপ 3-4 মিনিটমান যুঁজি পেলাই তাৰপিছত মানে ভাঙি দিয়া হৈছিলে চাওক মহটো ওখ আছে বহুত মানে বয়সটো কিমান হৈছে ইয়াৰ বেছি হোৱা নাই কিমান হৈছে অঁ যোৱা বছৰ দাঁতি উঠিছে ন হয় গাইজ চাওক যোৱা বছৰ দাঁতি উঠিছে মহটো চাওক কিমান ওখ আছে মহটো বহুত আৰুতো মানে এইটো আপোনাৰ ঘৰৰে মহ আছিলে কিনি আনিছিলে বেলেগৰ পৰা সৰুতে আনিছিলে ন অঁ সি তাৰ কিমান বয়স 4 দাঁত নেকি নে 2 দাঁত 5 দাঁত সিওতো বহুত ওখ ইয়াৰ সমান প্ৰায় হৈ গ'লো হয় বাহিৰতে ওলাই লৈ এয়া চাওক ওলাই লৈ আনিছোঁ টংকেশ্বৰ পৰা চৰাইবাসী মহাল চাওক এইটো সৰুটো চাওক ইও ভয়ংকৰ বনি আছে চাওক কিমান ওখ চাওক ই আৰু এইবছৰ গ'লে ইয়াত তাতকৈ ওখ হৈ যাব চাওক গাইজ মহটো চাওক এই সৰু মহটো কি ভয়ংকৰ হৈ আছে চাওক কিমান ওখ 5 দাঁত হৈছে এতিয়া 6 দাঁত হোৱাই নাই এতিয়াও আৰু দাঁতি উঠিবলৈতো বাকী আছে তথাপি চাওক কিমান ওখ তাৰ সমান ওখ হৈ গ'ল ডাঙৰটোৰ সমান চাওক মই আগত যাওঁ সেইটো কাৰণে যাওক আপুনি আগত লৈ যাওক এয়া চাওক চাওক কিমান ওখ আৰু গাইছে ইয়াৰ ডাঙৰ মহটো চাওক যোৰা লাগে না যুঁজ লাগে নে যোৰা লাগি যায় নেকি অঁ সেইটো হয় বাৰু ইয়াত চাওক ডাঙৰ মহটো চাওক কিমান ওখ চাওক কিমান ভয়ংকৰ বনি আছে চাওক চাওক গাইজ বিহু স্পেচিয়েল ভিডিঅ' বিহু উপলক্ষে ৰঙালী বিহু উপলক্ষে আহিলোঁ বহাগ বিহু উপলক্ষে চাওক টংকেশ্বৰ পৰা চৰাইবাসী মহটো এয়া চাওক মানুহ একো নকৰ ন ঠাণ্ডা আছে মহটো অঁ এয়া চাওক শিংযোৰ কিমান মানে ভয়ংকৰ কি মজা লাগে চাওক লক্ষ্য কোটি মোৰ গোটেই গা হৈ গৈছে
এইয়া গছ এডাল আছিলে এই মাকৈ খৰাইছিলে একেবাৰে চেচ কৰি পেলালে মই স্বাস্থ্য উঠাব পৰা নাই চাওক মহটো বহুত ঠাণ্ডা আছে একদম চাওক লগত 4টা বেজি ডক্টৰে কৈছে আপোনাৰ লাকা বাবা একো নকয় ঠাণ্ডা কৰি আছো ৰ'ব সুধিব নহয় কৈ দিব কি মোৰ কামোকে একেবাৰে বৃহৎ হৈ গ'ল ইয়াতকৈ চেহেৰা হৈ গ'ল চেহেৰা ন এই মৌৱে কামুৰিছিলে গোটেই মৌ সোপা আহি পেলাই কামুৰিলে সেইটা মানে মৌ মাখি আছে নেকি ইয়াত ন পথাৰত চাওক গাইছ টংকেশ্বৰ বৰা চৰাইবাসী মহটো চাওক আপুনি টংকেশ্বৰ বৰা ন এইয়া চাওক চাচা টংকেশ্বৰ বৰা মহ টংকেশ্বৰ বৰা তেখেতেই হয় চাই লওক আৰু এইজন চাচি হৈছে ন এইজন চাওক তেখেতে মহটোতো আপোনালোকে চবেই ৰাখো ন ঘৰত মানে আপুনি মানে খোৱা বোৱা কৰে ন আৰু এইজন দাদা মহটো সাধাৰণতে দাদাই ৰাখে চাই লওক এইটো ডাঙৰ মহটো টংকেশ্বৰ বৰা ডাঙৰ মহটো চাওক মাৰিম তুমি ধৰা একো নহয় এতিয়া মহটো এনে মাজতে যুঁজাবনে যুঁজখন হ'লে হ'ব ন আৰু এনে অহা বছৰ এনে ক'লৈ লৈ যাব এইবছৰ দাদা প্ৰাইজ কি পাইছিলে এইবাৰ একো দিয়া নাই ন কিমান দিছিলে 1500-2000 ইমান কষ্ট কৰি পেলাই ৰাখি পেলাই 1500-2000 চাওক টংকেশ্বৰ বৰা চৰাইবাসী মহটো চাওক আৰু অহা বছৰ ক'ত নিব প্ৰথমে নিবই লাগিব ন এয়া চাওক সৰু মহটো দেখাই দিওঁ এইটো সৰু মহটো বয়সো কম চাওক এয়া চাচা ধৰি আছে টংকেশ্বৰ বৰা তেখেতেই হয় হৈ আছে মহটো সৰু মহটো চাওক দমৰাটো চাওক দমৰা মহটো আৰু সেই মহটো ডাঙৰ মহটো চাওক চাওক গাইজ এইটো সৰু মহটো বহুত কষ্ট কৰি মহটো ৰাখিছে মহকেইটা দুইটা মহক বহুত কষ্ট কৰি ৰাখিছে চাওক এইটো সৰু মহটো ইয়াকতো যুঁজোৱা নাই বছৰ যুঁজাইছে কাৰ লগত পোৱালিৰ লগত এই কাৰ আছিলে মহটো কাৰ আছিলে সেইটো যোৱা বছৰ যে কেইখন যুঁজাইছিলে যোৱা বছৰ এখনতো লগাইছিলে সেই জাকিৰ হুছেইনৰ লগত নেকি আৰু এজন অভয় হাজৰিকাৰ লগত আৰু কাৰ লগত নগামা আইতাৰ লগত যোৱা বছৰতো প্ৰাইজ বহুত যথেষ্ট প্ৰাইজ পাইছিলে যোৱা বছৰ কি প্ৰাইজ পাইছিলে যোৱা বছৰ 50,000 এনেকৈ আহিলে ধৰক মহটো ৰাখি পেলাই ভাল লাগে ন অলপ যে ইমান কষ্ট কৰি ৰখা হয় মহটো আৰু এই বছৰটো একদম প্ৰাইজে পোৱাই নাই ভাড়াত ন এতিয়াতো দুইটা মহ ৰখাটো বহুত কষ্ট হৈ আছে চাওক গাইজ মহ দুটা বহুত কষ্ট কৰি ৰাখিছে সকলোৱে আশীৰ্বাদ কৰিব যাতে মহকেইটা মানে অহা বছৰ আকৌ যাতে যোৱা বছৰতকৈ আৰু ভাল যুঁজিব পাৰে এই বছৰতো মহটো মানে মহকেইটা ইমান ভাল যুঁজেই নহ'ল ইমান ভাল চ' অহা বছৰ যাতে যুঁজকেইটা ভালকৈ যুঁজ পাতি পেলাই হয় আৰু যাতে ভালকৈ যুঁজিব পাৰে সকলোৱে আশীৰ্বাদ কৰিব এয়া সৰু মহটো আৰু এয়া হ'ল ডাঙৰ মহটো চ' গাইজ আজিলৈকে এইখিনিয়ে ভিডিঅ'টো চাই পেলাই কেনে লাগিলে আপোনালোকৰ তাত কমেণ্ট কৰি পেলাই জনাব আৰু যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল ন'টিফিকেশ্যন অল কৰিব চ' থেংক ইউ গাইজ